গাইছ মাত্ৰ 1,05,000 টকা দিয়ক গাইছ 1 লাখ গাড়ীৰ মাত্ৰ 2,10,000 টকা দিয়ক প্ৰাইচ দেখিছোঁ এখন গাড়ীৰ 1,40,000 টকা গাইছ 1 লাখ নাই আপোনালোক 1 বছৰৰ ৱাৰেণ্টি প্লাছ 3টা ফ্ৰী ছাৰ্ভিচিং ফ্ৰী অফ কষ্ট পাই যাব চ' বহুতে গ্ৰেণ্ড ভিটাৰা বিচাৰি থাকে চ' গ্ৰেণ্ড ভিটাৰা লৈ গৈছোঁ গাইছ আপোনালোকৰ কাৰণে 12,50,000 টকাত গাইছ চ' হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰত চকাদান চলালোঁ বহুতে ফ্ৰেছ বহুতে ব্ৰেণ্ডত ধামাকা ভিডিঅ' লৈ পেলাই চ' ভিডিঅ'টো ধামাকা এইকাৰণে চ' বহুত দিনৰ মূৰত আকৌ এবাৰ আহিলোঁ আপোনালোকৰ ওচৰত ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে গমেই পাইছেগৈ মই বৰাগৰ নতুন ষ্টক আহিলে আপোনালোকক আপডেট কৰোঁ চ' বহুত দিনৰ মূৰত ষ্টক আহিলে নতুনকৈ চ' আপোনালোকক সেইবাবে আপডেট কৰাৰ কাৰণে ট্ৰাই কৰি আছোঁ আৰু বহুতে যদি মোৰ চেনেলটো চাই আছে একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব কাৰণ মাজে মাজে আপোনালোকে স্কিপ কৰি চালে গাড়ীবিলাকৰ ডিটেইলছবোৰ এণ্ড প্ৰাইচবোৰ মিছ কৰি দিব চ' এইখিনি জেগাৰ যদি এড্ৰেছ নাযায় মাৰুতি চুজুকি ট্ৰু ভেলু গুৱাহাটী বৰাগাঁও আৰু এটা কথা গাইছ সকলোকে কৈ দিওঁ মই 40-50,000 টকা আপোনালোকে লৈ আহক 40-50,000 টকাত মই আপোনালোকক গাড়ী ওলাই দিম 2-3 লাখ টকাৰ ৰেঞ্জত গাড়ী চাওক মই আপোনালোকক কৈ আছোঁ ওলাই দিম চ' বহুতে ওলাব নোৱাৰে কিন্তু বাট মই ওলাই দিম চ' আপোনালোকে যদি বিচাৰি আছে আপোনালোকৰ ডাউন পে'মেণ্ট কম একো ইছ্যু নাই আপোনালোকে আহক মোৰ লগত কথা পাতক ধুনীয়াকৈ মই গোটেইখিনি ডিটেইলছখিনি মোক দিয়ক মই ওলাই দি আপোনালোকক ট্ৰাই কৰিম ঠিক আছে গাড়ী লৈ আহিছোঁ গাইজ গ্ৰেনা 10 2017 স্পৰ্টছ 53,000 কিলোমিটাৰ চলা গাড়ী অৰিজিনেল পেইণ্টৰ গাড়ী টায়াৰ চক চালে গমেই পাব গাড়ী প্ৰাইচ ৰাখিছোঁ গাইছে এখন গাড়ীৰ মাত্ৰ আপোনালোকে দিলে হ'ল 3,40,000 টকা গাইছে 3,40,000 টকা দিয়ক তাতে ছাৰ্ভিচিং টেফলন পলিচ গোটেই ইনক্লুড থাকিব আমাৰ প্ৰত্যেকটা গাড়ীতে আপোনাৰ ছাৰ্ভিচিং টেফলন পলিচ এইটো আপোনালোকৰ মেগনেটৰী থাকে আপোনালোকৰ আমি ইনক্লুড কৰি পেলাই এইটো প্ৰাইজতে দিয়া যায় ঠিক আছে 3,40,000 টকা দিয়ক গ্ৰেনেটে লৈ যাওক গাইজ গাড়ীবোৰ অকণমান লেতেৰা হৈছে 300+ গাড়ী ষ্টক মেইনটেইন কৰা ইমান পচিবল নহয় চ' আমি চাফা কৰিলেও লেতেৰা হৈ যায় আৰু আপোনালোকৰ ওচৰত এটা কথা কৈ দিওঁ মোৰ নতুন ভিউৱাৰ্ছবোৰক কৈ দিওঁ আমাৰ তাতে যি থাকে জেনেৰেল ড্ৰেছক আমাৰ কিউডো এখন গাড়ী সজাই মিলি পেলাই ডিছপ্লে কৰা নহয় চ' দেখা পাব পাৰে আপোনালোকে যি আছে আপোনালোকৰ ওচৰত আছে চলাই মিলি চাওক কাম কওক যি আছে মই কৰাই দিয়া ট্ৰাই কৰিম আপোনালোকৰ কাৰণে চ' নেক্সট 2016 কেটেন লৈ গৈছোঁ কোম্পানী আপোনাৰ আফটাৰ মাৰ্কেট ডিছপ্লেও লাগি আছে আপোনালোকৰ 10,000 টকাটো বাচি গ'ল চাওক 10,000 টকাটো বাচি গ'ল এণ্ড্ৰইড ডিছপ্লে লাগি আছে ভিতৰত প্ৰাইচ ৰাখিছোঁ এইখন গাড়ী গাইছ অনলি আপোনালোকে 285 দিয়ক 2,85,000 দিয়ক আপোনালোকে গাইছ গ্ৰেনেটেন লৈ কি কয় কেটেন লৈ যাওক চাব পাৰে চ' চব গাড়ীততো নাথাকে মেক্সিমাম গাড়ীত থাকে কিছুমান গাড়ীত নাথাকে চ' আপোনালোক আগতীয়াকৈ কৈ দিলোঁ যে পিছত আকৌ প্ৰব্লেম নহয় আৰু মাজত যে আপোনালোকে ভিডিঅ' চাই আহিছে এইটো দাম হৈছে এইটো চ' নেক্সট আপোনালোকৰ কাৰণে কমাৰ্চিয়েল গাড়ী লৈ গৈছোঁ বহুতে কমাৰ্চিয়েল গাড়ী বিচাৰি থাকে গাইছ চ' কমাৰ্চিয়েল গাড়ী লৈ আহি গৈছোঁ কাম আছে গাড়ীখনৰ যেনে বডিৰ কাম আছে এইবোৰ আমি কৰাই দিম আপোনালোকক এইবোৰ কৰি মেলি গোটেইখিনি টেক্স আপডেট কৰি 1,80,000 টকা দিয়ক গাইছ অনলি 1,80,000 টকা মই আপোনালোকক কমাৰ্চিয়েল ডিজায়াৰ দি আছোঁ মাইলেজৰ বাব এইখন চ' নেক্সট এখন আপোনালোকৰ কাৰণে ইক' স্পৰ্ট লৈ গৈছোঁ 120 টাইপৰ গাড়ী বিচাৰি আছে কম বাজেটত আহক আপোনালোকে ইক' স্পৰ্ট লৈ যাওক 4 লাখ টকা দিয়ক 2017 ইক' স্পৰ্ট লৈ যাওক নেক্সট এখন আপোনালোকৰ কাৰণে চুইফ্ট লৈ গৈছোঁ চুইফ্ট বহুতে বিচাৰি আছে গাইছ এতিয়া নাজানো কিয় বহুতে এতিয়া চুইফ্ট বিচাৰি আছে এইটো চেফৰ চ' চুইফ্ট লৈ গৈছোঁ 2019 VXI প্ৰাইচ ৰাখিছোঁ এইখন গাড়ীৰ 4,80,000 টকা গাইছ 4,80,000 টকা দিয়ক গাইছ চুইফ্ট লৈ যাওক গাইছ চুইফ্ট চাব পাৰে অনলি 4,80,000 টকা নেক্সট আপোনালোকৰ কাৰণে গ্ৰে কালাৰত চাব পাৰে গাড়ী একদম অৰিজিনেল পেইণ্টত থকা গ্ৰে কালাৰত গাইছ আপোনালোক ৱেগনাৰ লৈ গৈছোঁ 12 VXI প্ৰাইচ আছে গাইছ এখন গাড়ীৰ মাত্ৰ 2,10,000 টকা দিয়ক 2,10,000 টকাত গাইছ এনেকুৱা ছিট কভাৰো লাগি আছে চাব পাৰে ইমান ধুনীয়া কণ্ডিশ্যনত ৱেগনাৰ লৈ যাওক গাইছ আমাৰ ইয়াতে 2 লাখ লৈ আহক 1 লাখ টকা লৈ আহক ফিৰাই নপঠাওক গাইছ বাছ গাড়ী পচন্দ কৰক এনেকুৱা ধুনীয়াকৈ দিম নতুন গাড়ী হিচাপত আপোনালোক হেণ্ডঅভাৰ কৰাব গাড়ীবোৰ এখন আপোনাৰ কাৰণে 2016 ৱেগনাৰ লৈ গৈছোঁ গ্ৰে কালাৰ নালাগে চিল্কি চিলভাৰ কালাৰ লওক চিল্কি চিলভাৰ নালাগে ৰেড নালাগে হোৱাইট লওক অপশ্যন আছে আপোনালোকৰ ৱেগনাৰৰ ক্ষেত্ৰত চ' আপোনালোকৰ কাৰণে চিল্কি চিলভাৰ কালাৰ লৈ গৈছোঁ প্ৰাইচ ৰাখিছোঁ এইখন গাড়ীৰ মাত্ৰ 2,80,000 টকা দিয়ক 2,80,000 টকাত গাইছ ৱেগনাৰ দি আছোঁ চাব পাৰে মাত্ৰ 2,80,000 টকা 2016 VXI নেক্সট এখন আপোনাৰ কাৰণে গ্ৰে কালাৰত ইয়ন লৈ গৈছোঁ মেগনা প্লাছ 58,000 কিলোমিটাৰ চলা গাড়ী ইনবিল মিউজিক চিষ্টেম পাৱাৰ উইণ্ডো দুটাকৈ পাৱাৰ ষ্টিয়াৰিং উইথ হিয়ণ্ডাই ব্ৰেণ্ডিঙৰ কভাৰ প্ৰাইচ ৰাখিছোঁ এইখন গাড়ীৰ মাত্ৰ গাইছ 1,60,000 টকা দিয়ক গাইছ 1,60,000 টকাত গাইছ গ্ৰে কালাৰত ইয়ন দি আছোঁ এইখন বুলি নহয় আৰু অপশ্যন আছে চ' ইমান ইয়ন দেখাই নাথাকোঁ চ' তাৰে মাজতে এইখন আপোনালোকক দেখালোঁ 1,60,000 টকা দিয়ক মাত্ৰ নেক্সট গাইছ এখন চুইফ্ট লৈ গৈছোঁ গাইছ 2017 মডেলৰ হয় চুইফ্ট কালাৰো বহুত ধুনীয়া কালাৰ গ্ৰে কালাৰত ৰানিং হৈছে গাইছ 71,000 কিলোমিটাৰ চলা গাড়ী কোম্পানী ফিটেড ডিছপ্লে প্লাছ 4টাকৈ পাৱাৰ উইণ্ডো দৰ্জা লক মিৰৰ কণ্ট্ৰল গোটেইখিনি অলমষ্ট পাই আছে গাড়ীত প্ৰায় ৰাখিছোঁ গাইছ এখন গাড়ীত মাত্ৰ 3,70,000 টকা গাইছ
3,70,000 টকা দিয়ক গাইছ। চুইফ্ট লৈ যাওক গাইছ, 2017 মডেলৰ। টায়াৰ চাব পাৰে কি ধুনীয়া আছে গাইছ। ৱেগনাৰ বিচাৰি থাকে 18-19 মডেলৰ। চ' 18-19 মডেলৰ মাজত আপোনালোক 18 গাড়ী এখন লৈ গৈছোঁ ৱেগনাৰ। 42,000 কিলোমিটাৰ চলা গাড়ী। টায়াৰ চালে গমেই হ'ব, অৰিজিনেল পেইণ্টৰ। প্ৰাইচ ৰাখিছোঁ এইখন গাড়ী মাত্ৰ 3,50,000 টকা দিয়ক। 3,50,000 টকা দিলে হ'ল 2018 VXI মডেলত ৱেগনাৰ পাই যাব আপোনালোকে। নেক্সট এখন চুইফ্ট লৈ গৈছোঁ গাইছ, 2013 মডেল VXI। 53,000 কিলোমিটাৰ চলা গাড়ী, চিল্কি চিলভাৰ কালাৰত গাইছ। প্ৰাইচ ৰাখিছোঁ এইখনৰ মাত্ৰ 2,60,000 টকা দিয়ক। 2,60,000 টকা দিয়ক। 50,60,000 টকা ডাউন পে'মেণ্ট দিয়ক, ওলাই দিম গাইছ। মই আপোনালোক কৈছোঁৱে 2 লাখৰ পৰা 3 লাখৰ ৰেঞ্জত গাড়ী চাওক, 50,60,000 টকা ডাউন পে'মেণ্ট দিয়ক, মই গাইছ ওলাই দিম আপোনালোক। চ' চিল্কি চিলভাৰ কালাৰত চুইফ্ট লৈ গৈছোঁ মাত্ৰ 2,60,000 টকা। এখন আপোনাৰ কাৰণে ইউবা লৈ গৈছোঁ, 2011 মডেলৰ হয়, মাত্ৰ 80,000 টকা দিয়ক গাইছ। 80,000 টকাত গাইছ। আফটাৰ মাৰ্কেট এল'বিল লাগি থকা ইউবা এখন লৈ যাওক মাত্ৰ 80,000 টকা গাইছ। চ' নেক্সট এখন ইয়ন আছে, ইয়নখনৰ প্ৰাইচ ৰাখিছোঁ 1,40,000 টকা দিয়ক গাইছ। 1,40,000 টকাত গাইছ আপোনালোক গাইছ ইয়ন দি দিছোঁ ইয়ন। বাকী আপোনালোকৰ এল্টো এখন আছে, এল্টোখনৰ প্ৰাইচ ৰাখিছোঁ 2016 মডেলৰ হয়, প্ৰাইচ ৰাখিছোঁ 2,60,000 টকা গাইছ। 2,60,000 টকা দিয়ক। 50,40,000 টকা ডাউন পে'মেণ্ট দিয়ক গাইছ। মই আপোনালোক গাইছ এল্টো ওলাই দি আছোঁ মাত্ৰ 50,60,000 টকা ডাউন পে'মেণ্টত। নেক্সট গাইছ এখন MB চিৰিজৰ 2012 ইয়ন লৈ গৈছোঁ গাইছ। এনেকুৱা প্ৰাইজত দিম, হ'ল গুৱাহাটী ঘূৰি লওক, ক'তো নাপায় গাইছ। মাত্ৰ 1,05,000 টকা দিয়ক গাইছ। 1,05,000 টকাত গাইছ আপোনালোক গাইছ ইয়ন দি আছোঁ গাইছ, চাব পাৰে। 1,05,000 টকাত হয়, আপোনালোকে ঠিকে শুনা হৈছে, 1,05,000 টকা দি। আৰু এখন হোৱাইট কালাৰত আপোনালোকৰ কাৰণে গ্ৰেণ্ড এটা আহি গৈছে, 2018 মডেলৰ হয়, স্পৰ্টছ মডেল। 42,000 কিলোমিটাৰ চলা গাড়ী, জেনুৱেন। ভিতৰৰ পৰা কণ্ডিশ্যন চাব পাৰে গাড়ীৰ। ডিছপ্লে লাগি আছে, ছিট কভাৰ গোটেইখিনি লাগি আছে, চাব পাৰে। ছিট কভাৰ গোটেই লাগি আছে। আৰু গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 3,70,000 টকা দিয়ক গাইছ। 3,70,000 টকাত গাইছ আনইউজ পেটাৰ টকা গ্ৰেণ্ড আইটেন দি আছোঁ, চাব পাৰে। আনইউজ পেটাৰ গ্ৰেণ্ড আইটেন চব। প্ৰথম গাড়ী লৈ গৈছিলোঁ। চ' গাইছ প্ৰথম গাড়ী লৈ গ'লোঁ আপোনালোকৰ সকলোৰে কাৰণে K10। এল্টতকৈ বেছি আজিকালি K10 মানুহে পচন্দ কৰিছে। চ' K10 লৈ গৈছোঁ গাইছ আপোনালোকে। 2019 মডেলৰ হোৱাইট কালাৰত হয়, প্ৰাইচ ৰাখিছোঁ গাইছ এখনৰ মাত্ৰ আপোনালোকে দিলে হ'ল 3 লাখ টকা গাইছ। 3 লাখ টকা দিয়ক গাইছ আপোনালোকে গাইছ। K10 লৈ যাওক, ঠিক আছে K10। চ' BB চিৰিজৰ এখন ইয়ন আছে। একচুৱেলি গাড়ীবিলাক কি আমি আপোনালোকে মোৰ ভিডিঅ'বোৰত গম পায় নে গম নাপাওঁ, মই আপোনালোকক অলৰেডি কোৱাই আছে। যি আছে আপোনালোকৰ ওচৰত আছে, কোনো এখন গাড়ীত আমাৰ ইয়াতে একো কাম কৰা নাযায়। আপোনালোকে আহক, চাওক, তাৰপিছত আমি কামখিনি ধুনীয়াকৈ কৰাই মেলি দিম। প্ৰায় ৰাখিছোঁ এখন গাড়ীৰ মাত্ৰ 1,50,000 টকা। গাড়ী চাব পাৰে, এইটো টায়াৰ বুলি নহয়, এইটো টায়াৰো চাব পাৰে, পূৰা ফ্ৰেছ হৈ আছে গাইছ, ফ্ৰেছ। ওচৰত আহি গ'লোঁ ডিজায়াৰ লৈ গ'লোঁ পেট্ৰল ভেৰিয়েণ্টত গাইছ। গাড়ীত মাত্ৰ আপোনালোকে 2,60,000 টকা দিয়ক গাইছ। 2,60,000 টকাত গাইছ ডিজায়াৰ দি আছোঁ। চাওক, এইটো নাম্বাৰ প্লেট স্ক্ৰীনশ্বট মাৰক আৰু বুকিং কৰক, গাড়ী ইয়াতে বেছি নাপাব। নেক্সট গাইছ এখন আপোনালোকৰ কাৰণে ৱেগনাৰ লৈ গৈছোঁ, 2017 মডেলৰ পেট্ৰল ভেৰিয়েণ্টত VXI। ছিট কভাৰ চাব পাৰে। গাড়ীৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 3,50,000 টকা গাইছ। 3,50,000 টকা দিয়ক, ৱেগনাৰ লৈ যাওক গাইছ। ৱেগনাৰ টেফলন পলিচ কৰাই দিলে হ'ল, গাড়ীৰ পৰা চাইন কৰি থাকিব, চাব পাৰে। আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো যদি অকণমানো ভাল লাগিছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, প্লিজ, সকলোকে ৰিকুৱেষ্ট আছে। আৰু এখন ডিজায়াৰ লৈ গ'লোঁ, ডিজায়াৰ চিল্কি চিলভাৰ, ৰেড হোৱাইট, যেনেকুৱা ধৰণৰ যি কালাৰ লাগে চব গাড়ী এভেইলেবল আছে। কালাৰতো যদি আপোনালোকে কম্প্ৰমাইজ কৰে, যেনেকুৱা ধৰণৰ যি কালাৰ আছে পাই যাব, টেনশ্যন ল'ব নালাগে। চ' হোৱাইট কালাৰত VXI ডিজায়াৰ লৈ গৈছোঁ। ভাড়া মাৰা পাৰপাজতে হওক বা ফেমিলি পাৰপাজতে হওক বা মাইলেজতে ক্ষেত্ৰত হওক বা গাইছ পাৰ্টছৰে ক্ষেত্ৰত বেষ্ট গাড়ী এইখনক বিট দিব নোৱাৰে এইটো ৰেঞ্জত। চ' আপোনালোকৰ কাৰণে 3 লাখ টকাত গাইছ মই আপোনালোক গাইছ ডিজায়াৰ দি আছোঁ। মাত্ৰ 3 লাখ টকাত গাইছ ডিজায়াৰ লৈ যাওক। 2013 VXI 1 বছৰৰ পৰা লেভেল 2 বছৰৰ ভিতৰত ফাইনেন্স কৰাই দি আছোঁ, ঠিক আছে। যাৰ কম বাজেট আছে গাইছ আপোনালোকে চেণ্ট্ৰ লৈ যাওক। চেণ্ট্ৰ এখন লৈ গৈছোঁ গাইছ, মাত্ৰ 80,000 টকা দিয়ক গাইছ। চেণ্ট্ৰ লৈ যাওক মাত্ৰ 80,000 টকা গাইছ, 80,000 টকা। আপোনালোকৰ কাৰণে চিল্কি চিলভাৰ কালাৰত আপোনালোকৰ কাৰণে গ্ৰেণ্ড এটা লৈ গৈছোঁ, স্পৰ্টছ ভেৰিয়েণ্টৰ হয়, 2017। 51,000 কিলোমিটাৰ চলা গাড়ী গাইছ, বহুত বেছি ধুনীয়া হৈছে গাইছ। মই নিজে পাৰ্চনেলি এখন গাড়ী চলাই যাইছোঁ। অকণমান খালি AC গেছ ভৰাব লগা আছে, বাকী একো এটা কাম নাই। পাই গৈছোঁ এইখন গাড়ী 380 গাইছ। 380 দিয়ক গাইছ, আপোনালোকে গ্ৰেণ্ড আইটেন লৈ যাওক।
আৰু এখন আছে ব্লু কালাৰত i20 চাইন কৰি আছে, চাব পাৰে, টায়াৰ চাব পাৰে। 81,000 কিলোমিটাৰ চলা গাড়ী জেনুৱেন। আমি কোনো ধৰণৰ কোনো এখন গাড়ীত ইয়াতে মিটাৰ টেম্পাৰিং নকৰোঁ, যি আছে আপোনালোকৰ ওচৰতে আছে। প্ৰায় দেখিছোঁ এইখন গাড়ীত মাত্ৰ 2,80,000 টকা গাড়ী, 2,80,000 টকা দিয়ক। এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত 50-60,000 টকা ডাউন পে'মেণ্ট দিয়ক, মই ওলাই দিম গাইছ। 50-60,000 টকা ডাউন পে'মেণ্টত পাই দেখিছোঁ গাইছ, মাত্ৰ 2 লাখ টকা গাইছ। 2 লাখ টকা দিয়ক গাইছ, আপোনালোক অমনি লয়, তাতেও ৰিফাইনেন্স কৰাই দি আছোঁ গাইছ। 50-60,000 টকা দিয়ক গাইছ, আপোনালোক মই ৰিফাইনেন্স কৰি দিছোঁ। চাব পাৰে এইটো অলপ ডেণ্ট হৈ আছে গাইছ, এইটো আমি কাম কৰাই দিম। আমি কোনো এখন গাড়ীতে ক'লোৱে মই আপোনাক সজাই মেলি নথওঁ। মাত্ৰ 2 লাখ টকা দিয়ক গাইছ, আপোনালোকে অমনি লৈ যাওক। যিমান সোনকালে পাৰে এই নাম্বাৰ প্লেটটো চাই স্ক্ৰীণশ্বট মাৰি মোক হোৱাটছআপ কৰক। আপোনালোকৰ কাৰণে টপ মডেল আপোনালোকৰ কাৰণে বালিলৈ লৈ গৈছোঁ গাইছ। এই লাইটটোৰ কভাৰটো নাই গাইছ, লাগি যাব, টেনশ্যন ল'ব নালাগে, যি আছে আপোনালোকৰ ওচৰতে আছে, মই দেখাই আছোঁ গাইছ। টপ মডেল গাড়ী, কোম্পানী ফিটেড এল'ই হুইল পাই আছে মাৰুতি ব্ৰেণ্ডিঙৰ, কোম্পানী ফিটেড ডিছপ্লে পাই আছে মাৰুতি ব্ৰেণ্ডিঙৰ। আৰ্ম ৰেষ্টৰ পৰা লৈ পেলাই ছিট কভাৰৰ পৰা লৈ পেলাই ষ্টেয়াৰিং হ'ল, কণ্ট্ৰল গোটেইখিনি অলমষ্ট পাই আছে। আনকি পুছ বাটামো পাই আছে। গাড়ী প্ৰাইচ আছে 5,50,000 টকা গাইছ। 5,50,000 টকা দিয়ক, 2019 বালিনো এখন লৈ যাওক গাইছ। 5,50,000 টকা গাইছ। বাজেট কম, আণ্ডাৰ 2 লাখৰ ভিতৰত। চ' ৱেগেনাৰ লৈ আহিছোঁ VXI মডেলত, মাত্ৰ 2 লাখ টকা দিয়ক গাইছ। 2 লাখ টকাত গাইছ মই আপোনাক গাইছ ৱেগেনাৰ দি আছোঁ। টায়াৰ চাব পাৰি গাইছ, এইটো বুলি নহয়, এইটো টায়াৰো চাব পাৰে, ধুনীয়া আছে। আপোনালোকৰ কাৰণে 19 মডেলৰ আপোনালোকৰ কাৰণে ইয়ন লৈ গৈছোঁ। 2019 ঠিকে শুনা পাইছে, 19 ডিলাইট প্লাছ। প্ৰাইচ ৰাখিছোঁ এইখন গাড়ীৰ মাত্ৰ 1,70,000 টকা গাইছে। 1,70,000 টকা দিয়ক, ইয়ন লৈ যাওক গাইছে, ইয়ন চাব পাৰে। চ' নেক্সট আপোনাৰ কাৰণে মাত্ৰ 1,90,000 টকা দিয়ক গাইছ। 1,90,000 টকাত গাইছ আপোনালোক গাইছ ইয়ন দি আছোঁ, ইয়ন চাব পাৰে। নেক্সট আপোনাৰ কাৰণে চুইফ্ট লৈ গৈছোঁ, 2019 মডেলৰ হয়, একদম চেলেঞ্জিং প্ৰাইজত দিম গাইছ। 4,10,000 টকা দিয়ক গাইছ। 4,10,000 টকাত গাইছ আপোনালোক গাইছ 2019 গাইছ চুইফ্ট দি আছোঁ। ইমান সোনকালে পাৰি ইমান সোনকালে বুকিং কৰক গাড়ী ইয়াতে চাফা হৈ যাব গাইছ, নাথাকে। আপোনাৰ কাৰণে ডেটছন গ' লৈ গৈছোঁ, 2017 মডেলৰ হয়, 1,40,000 টকা দিয়ক গাইছ। 1,40,000 টকাত গাইছ আপোনালোক গাইছ ডেটছন গ' দি আছোঁ। অকণমান চেল্ফৰ কাম আছে গাইছ, চেল্ফৰ কামটো আমি কৰাই দিম, গাড়ী ষ্টাৰ্ট হোৱা নাই, সেইটোৱে প্ৰব্লেম, বাকী এনেকুৱা একো প্ৰব্লেম নাই গাইছ। নেক্সট আপোনালোকৰ কাৰণে ফৰ্ড ফিষ্টা লৈ গৈছোঁ, 2016 মডেলৰ হয়, ৰেড কালাৰত হয়, ডিজেল ভেৰিয়েণ্টত হয়। কোনোবা যদি ডিজেলত ভাল মাইলেজ থকা গাড়ী এখন বিচাৰিছে, এইখন এখন বেষ্ট ল'ব পাৰে অপশ্যন। অকণমান লেতেৰা আছে। গাড়ীৰ প্ৰাইচ ৰাখিছোঁ এইখন মাত্ৰ 1,80,000, 2,80,000 টকা গাইছ। 2,80,000 টকা দিয়ক, আপোনালোকে ফৰ্ড ফিষ্টা লৈ যাওক। এখন 2012 ইয়ন লৈ গৈছোঁ গাইছ। ইয়ন ইয়াতে বহুত কেইখন এভেইলেবল আছে গাইছ। আপোনালোকে 1 লাখৰ পৰা 2 লাখৰ বাজেট লৈ আহক, গাড়ী আপোনালোকক দিমে গেৰেণ্টি। চ' এৰা প্লাছ মডেলত আপোনালোকৰ ইয়ন লৈ গৈছোঁ। কম বাজেটত গাড়ী বহুতে বিচাৰে, চ' কম বাজেটৰে গাড়ীৰ আজি ফ'কাছ থাকিব মোৰ ভিডিঅ'টোত। চ' আপোনালোকৰ কাৰণে ইয়ন লৈ গৈছোঁ, মাত্ৰ 1,40,000 টকা দিয়ক গাইছ। 1,40,000 টকা, 1,40,000 টকাত গাইছ মই আপোনালোকক ইয়ন দি আছোঁ গাইছ। যিমান সোনকালে পাৰি ইমান সোনকালে কণ্টেক্ট কৰক। আৰু যদি ভিডিঅ'টো যদি চোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰক, কাৰণ এনেকুৱাই নতুন নতুন গাড়ীৰ মই আপডেট আপোনালোকৰ কাৰণে লৈ অহা ট্ৰাই কৰি থাকোঁ। সকলোৱে ৱেটিং খতম হ'ল। বহুতে বহুতে আপোনাৰ ব্ৰেজা বিচাৰি আছে, ব্ৰেজা। চ' এইটো ব্ৰেজা নহয়, ব্ৰেজা আৰু কি কয় টয়টা আৰু আপোনাৰ মাৰুতি চুজুকি টাই আপ আছে। চ' দুটাৰে ছেইম মডেলে ওলায়, যি লঞ্চ হয় ছেইমেই হয়। চ' তাৰে মাজতে আপোনালোকৰ কাৰণে 18 S-Cross লৈ গৈছোঁ, স্মাৰ্ট হাইব্ৰিড, মাইলেজো বঢ়িয়া হ'ব, ডিজেলত টপ মডেল। প্ৰাইচ ৰাখিছোঁ এইখন গাড়ীৰ গাইছ 3,80,000 টকা দিয়ক গাইছ। 3,80,000 টকাত গাইছ S-Cross দি আছোঁ, টপ মডেল চাব পাৰে। কোম্পানী ফিটেড ডিছপ্লে পাই যাব, প্লাছ কোম্পানী ফিটেড এল'ই হুইলো পাই যাব। চ' গাড়ী আহি চলাই চাওক, গাড়ী 1 টকাৰ কাম নাই গাইছ। এইখিনিয়ে মই আপোনালোক কৰোঁ। যদি মোৰ বিশ্বাসত আপোনালোকে মোক ফোন কৰে, দেন ইয়াতে ভিজিট কৰাও ট্ৰাই কৰক, কাৰণ মই আপোনালোকক যোনবোৰ গাড়ী চিলেক্ট কৰি দেখাইছোঁ এইবোৰ চব গাড়ী মোৰ ফালৰ পৰা মই পাৰফেক্ট বুলি ভাবোঁ। চ' গাইছ মই এনেই আপোনালোকৰ ভিডিঅ'ত কৈ নাথাকোঁ যে আমাৰ তাতে 300+ গাড়ীৰ ষ্টক আছে। চ' গাড়ী চাব আপোনালোকে চাব আহিব ৱেগেনাৰ, আপোনালোকৰ পচন্দ হৈ যাব চুইফ্ট। চ' সেইকাৰণে কৈছোঁ চুইফ্ট চাব অহা মানুহৰ ৱেগেনাৰ পচন্দ হৈ যাব পাৰে। চ' সেইকাৰণে কৈ আছোঁ আহক, আপোনালোকে ভিজিট কৰক। আমাৰ 300+ গাড়ী ষ্টক চাই যাওক, এবাৰ লৈ নলয় পিছৰ কথা, এবাৰ আহি ভিজিট কৰক। চ' তাৰে মাজতে এখন ব্লেক কালাৰত আপোনাৰ GB এখন আছে, চ' তাৰলৈকে যাওঁ বলক। এখন আপোনাৰ ব্লেক কালাৰত জেটা ভেৰিয়েণ্টত 2023 গ্ৰেণ্ড ভিটাৰ লৈ গৈছোঁ আপোনালোকৰ কাৰণে, ব্লেক কালাৰত। অনলি 13,000 কিলোমিটাৰ চলা গাড়ী, জেনুৱেন আনইউজ পেড টায়াৰ,
আহক সোনকালে গাড়ীখন চলাই মেলি চাওক গাড়ীটো একো এটা ইছ্যু নাই আপোনালোক 1 বছৰৰ ৱাৰেণ্টি প্লাছ 3টা ফ্ৰী ছাৰ্ভিচিং ফ্ৰী অফ কষ্ট পাই যাব চ' বহুতে গ্ৰেণ্ড ভিটাৰা বিচাৰি থাকে চ' গ্ৰেণ্ড ভিটাৰা লৈ গৈছোঁ গাইছ আপোনালোকৰ কাৰণে 12,50,000 টকাত গাইছ মাত্ৰ 12,50,000 টকাত গাইছ চাওক ভাই চ' বহুত গাড়ী আছে চ' তাৰে মাজতে মই আপোনালোকক কৈ আছোঁ চিলেক্ট কৰি কিছুমান গাড়ী দেখাই আছোঁ গাইছ ইমান গাড়ীৰ ষ্টক দেখাব লগা পচিবল নহয় চ' তাৰে মাজত XUV 500 এখন লাগিছোঁ চিলভাৰ কালাৰত 7 লাখ টকা প্ৰাইচ ৰাখিছোঁ গাইছ 2021 মডেলৰ মাত্ৰ 7 লাখ টকা দিয়ক গাইছ এনেকুৱা এখন অৰিজিনেল পেইণ্টত থকা চ' এটা স্ক্ৰেচ নাই গাইছ স্ক্ৰেচলেছ গাড়ী চ' আপোনালোকে XUV লৈ যাওক বাকী আৰ্টিকা আছে নিউ লুক্সৰ লাগিলে নিউ লুক্সৰ আছে 8 লাখ টকা ৰাখিছোঁ নিউ লুক্সৰ টপ মডেল চ' নিউ লুক্সৰ নালাগে অল্ড লুক্সৰ লাগে বাজেট কম মাত্ৰ 5,50,000 টকা দিয়ক গাইছ 2016ৰ আৰ্টিকা লৈ যাওক VXI ভেৰিয়েণ্টত বাকী আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো যদি অকণমান ভাল লাগিছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আকৌ এটা নতুন ভিডিঅ' এটা আপোনালোকৰ ওচৰত লগ পাম বাই চ' এইখিনি জেগাত প্ৰপাৰ এড্ৰেছ লৈ চাব পাৰে মাৰুতি চুজুকি ট্ৰু ভেলু গুৱাহাটী বৰাগাঁও অভাৰব্ৰিজৰ একদম তলতে আহি মোক এটা ফোন কৰিলে হ'ল